পৰিচয় আঞ্চলিক হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা আমি মূলত আজি ইয়াতে প্ৰেছ মিট দিয়াৰ মূল কাৰণ হৈছে যে অহা 7 জানুৱাৰী ৰবিবাৰে আমাৰ যি তামুলপুৰ জিলা গঠন অভিৱৰ্তন এই অভিৱৰ্তন সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত গোৰেশ্বৰ আঞ্চলিক হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সহযোগত যি প্ৰতিনিধিমূলক সভা এই প্ৰতিনিধি সভা জৰিয়তে আমি তামুলপুৰ জিলা গঠন কৰা হ'ব। ইয়াতে আমি ক'ব বিচাৰিছোঁ এই তামুলপুৰ জিলা গঠনত আমাৰ ইয়াতে 8টাকৈ আঞ্চলিকে অংশগ্ৰহণ কৰিব। আমাক ইতিমধ্যে সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিটো আঞ্চলিকৰ পৰা 50 জনকৈ প্ৰতিনিধি ইয়াতে উপস্থিত হ'ব। মূলত আমি 400 প্ৰতিনিধি লৈ আমি গোৰেশ্বৰত মেদিনী চৌধুৰী প্ৰেক্ষাগৃহ ৰামচাত আমি এই প্ৰতিনিধি সভা গঠন কৰি আমি তামুলপুৰ জিলা আমি গঠন কৰিম। সেই মৰ্মে আমি সকলো গোৰেশ্বৰবাসী ৰাইজক তথা গোৰেশ্বৰ অঞ্চলৰ হৰণীয়া জনগোষ্ঠীৰ লোকসকলক এই যি তামুলপুৰ জিলা গঠন অভিৱৰ্তন এই অভিৱৰ্তনত আহি সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু মূলত ইয়াৰ দ্বাৰাই আমি ক'ব বিচাৰিছোঁ যে হৰণীয়া জনগোষ্ঠীয়ে অতি পুৰণি জনগোষ্ঠী। এই জনগোষ্ঠীৰ এটা স্বকীয়তা পৰম্পৰতা সকলোখিনি আমাৰ জনগোষ্ঠীৰ মাজত লুকাই আছে। সেয়েহে এই জনগোষ্ঠীক আগন্তুক দিনত আৰু আমি ওপৰলৈ নিয়াৰ কাৰণে যেহেতু তামুলপুৰ জিলা ইতিমধ্যে নতুনকৈ ঘোষণা হ'ল সেই মৰ্মে আমি বাক্সা জিলাৰ আণ্ডাৰত আমি গোৰেশ্বৰ আঞ্চলিক আছিলোঁ। এতিয়া নতুনকৈ তামুলপুৰ জিলা যেহেতু ঘোষিত হ'ল সেই মৰ্মে আমি তামুলপুৰ জিলা গঠন কৰাৰ বাবে আমি প্ৰস্তুতি ইতিমধ্যে আমি সম্পূৰ্ণ কৰি উলিয়াইছোঁ। সেয়েহে আমি সকলো সংবাদকৰ্মী বন্ধুসকলক আগন্তুক যে 7 জানুৱাৰীত 2024 ইংৰাজী তাৰিখে যেহেতু আমাৰ অভিৱৰ্তন আৰম্ভ হ'ব সেয়েহে অভিৱৰ্তনত সকলো আমি সংবাদকৰ্মী তথা সকলো হৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ।